ফ্ৰেণ্ডছ চাওক, এয়া কাঠেৰে সজা আৰাম চেয়াৰ, আৰাম চকী। আমাৰ অসমীয়া মানুহে এনেকুৱা আৰাম চকী সাজিছিল, বহিছিল। কেতিয়াবা তেওঁলোকে শুইছিলো, আৰাম কৰি কৰি শুইছিল আৰু চাহ খাইছিল আৰাম কৰি কৰি, বা পঢ়িছিল, বাতৰি কাকত পঢ়িছিল। এতিয়া এনে আৰাম চকী, এনেধৰণৰ আৰাম চকী অসমৰ পৰা প্ৰায় নোহোৱা হৈ গৈছে, বা এতিয়া বনোৱা মানুহো নাই। তথাপিও মই দেখুৱাইছোঁ নতুন প্ৰজন্মক যে এটা সময়ত অসমত এনেকুৱা আৰাম চকী আছিল। আৰু অসমীয়া মানুহ আমোদ প্ৰিয় আছিল, আৰাম কৰিব জানিছিল, আৰাম চকীত তেওঁলোকে বহিছিল। চাওক ফ্ৰেণ্ডছ, এয়া হ'ল অসমীয়া মানুহে, আৰামপ্ৰিয় মানুহে এনেকুৱা আৰাম চকী সাজি তেওঁলোকে বহিছিল আৰু শুইছিলো এনেকুৱা আৰাম চকী। চাওক ফ্ৰেণ্ডছ, এতিয়া প্ৰায় নোহোৱা হৈ গৈছে অসমৰ পৰা। মই নতুন প্ৰজন্মক দেখুৱাইছোঁ বা যুৱ প্ৰজন্মক দেখুৱাইছোঁ যে এটা সময়ত অসমত এনেকুৱা আৰাম চকী আছিল, কাঠেৰে সজা আৰাম চকী আছিল। সেই সময়ত মূল্যৱান অসমত কাঠ আছিল, হাবি জংঘলত কাঠ পোৱা গৈছিল, আৰু তেওঁলোকে নিজ হাতেৰে এনেকুৱা আৰাম চকী সাজি বহিছিল আৰু বহুৱাইছিল। ধন্যবাদ ফ্ৰেণ্ডছ, ধন্যবাদ।